মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ তৃতীয় শ্ৰেণী গণিত কিতাপৰ যেটো 4 নম্বৰ পাঠ যোগ আছে এই যোগ পাঠটো আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকক দিছে এদিনাখন অকন আৰু দেউতাকে বাগিচাৰ পৰা নেমু ছিঙি আনিলে দেউতাকে 12টা আৰু অকনে 14টা নেমু আনিলে দুয়ো মিলি কিমানটা নেমু আনিলে এতিয়া অকনে সংখ্যাৰ আকাৰত এনেদৰে যোগ কৰিলে এতিয়া আমি যোগটো চাওঁ দেউতাকে আনিছিলে 12টা গতিকে আমি যদি শূন্যৰ পৰা হিচাপ কৰোঁ এটো হল 12 তাৰপিছত আৰু 14টা নেমু যোগ কৰিছে 12টাৰ পৰা 1 যোগ কৰিছে 2 3 4 5 6 7 8 9 10 11 12 13 14 12টা আনিছিলে আৰু 14টা যোগ কৰিলে কিমান পালেগে 26 তাৰপিছত দেউতাকে এনেদৰে কৰিলে দেউতাকে আনিছিলে 12টা 12 পিছত আকৌ 10টা যোগ কৰিলে 22 হল আকৌ 11 12 13 14 14 যোগ কৰিলে কিমান হৈ গ'ল 26 তাৰপিছত তোমালোকে আন ধৰণে কৰিবলৈ চেষ্টা কৰাচোন অকনে দেউতাকে আনিছিলে 12টা 12টাৰ লগত প্ৰথমতে 8টা যোগ কৰিলো 8টা যোগ কৰিলে কিমান হৈ গ'ল 20টা আকৌ 21 22 23 24 25 26 ইয়াতো 6টা হৈ গ'ল 6টা হৈ গ'লে কিমান হৈ গ'ল 26টা এটা এনেদৰে যোগ কৰিব পৰা যায় তাৰপিছত এটা সংখ্যা ৰেখা দিছে জাপ মাৰি 100 লৈকে যাওঁ আহা এটা শূন্যৰ পৰা জাপ মাৰিছে শূন্যৰ পৰা প্ৰথমতে 10 10 কে জাপ মাৰিছে 10 20 30 40 প্ৰথমতে 40 ঘৰ জাপ মাৰিলে আকৌ ইয়াত আমি কি হয় 40ৰ পৰা চাওঁ আমি 10 20 30 40 50 60 40ৰ পৰা 60 ঘৰ জাপ মাৰিলে 100 পালেগে প্ৰথমতে জাপ মাৰিলে শূন্যৰ পৰা 40 ঘৰ 10 20 30 40 40 ঘৰ জাপ মাৰিলে তাৰপিছত আকৌ 40ৰ পৰা জাপ মাৰিছে 10 20 30 40 50 60 40 আৰু 60 ঘৰ জাপ মাৰিলে কিমান পালেগে 100 এতিয়া আমাক কৈছে আহাচোন সংখ্যা ৰেখাত বিভিন্ন প্ৰকাৰে জপিয়াই আমি 100 গঠন কৰো এটো শূন্য আছে শূন্যৰ পৰা প্ৰথমতে 30 ঘৰ আৰু তাৰপিছত যদি আমি 70 ঘৰ জাপ মাৰো 30ৰ পৰা যদি যাওঁ 10 20 30 40 50 60 70 30ৰ পৰা আমি 70 ঘৰ জাপ মাৰিলে কিমান পাই গলো 100 তেনে প্ৰথমতে 30 ঘৰ জাপ মাৰিলে তাৰপিছত আকৌ 30ৰ পৰা 70 ঘৰ জাপ মাৰিছে তেতিয়া আমি কিমান পালো 100 পিছৰটো এটা শূন্যৰ পৰা জাপ মাৰিছে শূন্যৰ পৰা প্ৰথমতে 60 ঘৰ জাপ মাৰিছে ইয়াত 60 পৰিছেগৈ 60ৰ পৰা আকৌ কেই ঘৰ জাপ মাৰিছে 10 20 30 40 60 পৰা 40 ঘৰ জাপ মাৰিলে কিমান পালেগৈ 100 প্ৰথমতে 60 ঘৰ জাপ মাৰিছে তাৰপিছত 40 ঘৰ জাপ মাৰিলে কিমান পালো 100 তাৰপিছত দিছে বিভিন্ন সংখ্যা লগ লগাই 100 গঠন কৰো আহা এতিয়া 30 আৰু 70 যোগ কৰিলে 100 হয় ইয়াত মই 40 আৰু 60 যোগ কৰিছে 100 হ'ব 55 আৰু 45 যোগ কৰিলে 100 হ'ব ইয়াত 50 আৰু 50 যোগ কৰিলে 100 হ'ব তেনেকৈ ইয়াত দিছে 42 আৰু 58 যোগ কৰিলে 100 হ'ব 72 লগত 28 যোগ কৰিলেও 100 হ'ব 15 লগত 85 যোগ কৰিলেও 100 হ'ব 37 লগত 63 যোগ কৰিলেও 100 হ'ব গীতিকাই অকনৰ দেউতাকৰ পৰা 250 টকাৰ পাচলি আৰু 55 টকা কণী কিনিলে গীতিকাই মুঠ কিমান টকা দিব লাগিব গীতিকাই কেনেকৈ কৰিলে চাওঁ আহা গীতিকাই 250 টকা পাচলি কিনিলে 250 টকা আৰু 55 টকাৰ কণী আমি দুইটা যোগ কৰিব লাগিব 55 টকাৰ কণী কিনিছিলে যেটো 250 টো শতকৰ ঘৰত আছে 2 গতিকে ইয়াত লিখিছে 200 আৰু দহকৰ ঘৰত আছে 50 গতিকে 50 লিখিছে এতিয়া 55 গুণিলে দহকৰ ঘৰত 5 আছে 5 10 5 10 5 গতিকে এটো 5 10 5 55 ইয়াত কি কৈছে এতিয়া 200 আৰু 200 মতে ৰাখিছে এই 50 আৰু 50 দুইটা যোগ কৰিছে 100 হৈছে তাৰপিছত এই 5টো এনেকৈ ৰাখিছে আকৌ 200 আৰু 100 যোগ কৰিলে কিমান 300 2 শতক আৰু 1 শতক যোগ কৰিলে 3 শতক এই 300 আৰু 5 যোগ কৰিছে 305 উত্তৰটো হৈ গ'ল 305 এতিয়া তোমালোকক এইখিনি নিজে কৰি চাবলৈ দিছে চাৰিটা প্ৰশ্ন দিছে 358 211 244 322 550 315 363 আৰু 522 প্ৰথম প্ৰশ্ন দিছিলে 358 আৰু 211 গতিকে 358 যোগ 211 পাতি লৈছো 358 300 বুলি ক'লে শতকৰ ঘৰত 3 আছে গতিকে 300 হ'ব ইয়াত দহকৰ ঘৰত আছে 5 10 মানে 50 গতিকে এটো 5 10 মানে 50 একৰ ঘৰত আছে 8 গতিকে 8 পাতিছো 358 আমি ভাঙি গ'লে এটো হৈছে 350 আৰু 8 কেনেকৈ 211 টো শতকৰ ঘৰত 2 আছে 2 শতক মানে হৈ গ'ল 200 তাৰ পিছত এই দহকৰ ঘৰত 1 আছে 1 10 হ'ল এটো 10 আৰু একৰ ঘৰত আছে 1 গতিকে আমি
একৰ ঘৰত 1 পাতিছোঁ এতিয়া চাওঁ আমি এইটো 3 শতক আৰু এইটো 2 শতক শতকৰ কেইটা প্ৰথমতে যোগ কৰোঁ 3 শতক আৰু 2 শতক যোগ কৰিলে কিমান হ'ব 300 আৰু 200 যোগ কৰিলে 500 হৈ গ'ল এইটো 500 300 আৰু 200 যোগ কৰিছোঁ আমি 500 হ'ল তাৰপিছত এইটো 5 আৰু এইটো 1 তেতিয়াহ'লে কিমান হ'ব 6 হ'ব আমি এইটো 5 যোগ কৰিছোঁ আৰু এইটো 1 যোগ কৰিছোঁ 6 হ'ল তাৰপিছত থাকিলে এইটো একৰ ঘৰত 8 আছে আৰু একৰ ঘৰত ইয়াত 1 আছে আমি 8টো যোগ কৰিছোঁ আৰু 1টো যোগ কৰিছোঁ কিমান হ'ব 8 1 9 এতিয়া চাওঁ আমি এইটো 500 আৰু 60 500 আৰু 60 যোগ কৰিলে আমাৰ পাব 560 হ'ব 560 হ'ল আকৌ 9টো থাকিলে 560 আৰু 9 যোগ কৰিলে কিমান হ'ল 569 হৈ গ'ল তেনেকৈ আমাৰ 2 নম্বৰটো 244 আৰু 322 244 322 244টো আমি কৰিছোঁ 17 ঘৰত 2 আছে 2 শতক 4 আৰু 4 একৰ ঘৰত আছে 4 এইটো আছে 322 17 ঘৰত 3 শতক হৈছে আৰু 10 ঘৰত 2 আছে গতিকে 2 আৰু একৰ ঘৰত আছে 2 এতিয়া প্ৰথমতে আমি শতকৰ কেইটা যোগ কৰিম 200 আৰু 300 200 আৰু 300 যোগ কৰিলে কিমান হৈ গ'ল 500 গতিকে ইয়াত আমি 8 টানি এনেকৈ মিলাই দিছোঁ 200 আৰু 300 500 তাৰপিছত এইটো 40 আৰু এইটো 20 40 20 যোগ কৰিলে কিমান হ'ল 60 এইটো 60 আমাৰ তাৰপিছত 4 আৰু 2 4 আৰু 2 যোগ কৰিলে কিমান হৈ গ'ল 6 এইটো আমি 8 টানি ইয়াত মিলাম এতিয়া আমি 500 আৰু 60 500 আৰু 60 যোগ কৰিলে 560 তেনেকৈ 6 থাকিলে এতিয়া 560 লগত 6 যদি আমি যোগ কৰোঁ কিমান হ'ব 566 এনেকৈ পিছৰকেইটা 550 আৰু 315 এইটো 500 যোগ 50 যোগ ইয়াৰ একৰ ঘৰত 0 আছে গতিকে আমি 0 পাতিছোঁ 300 300 10 ঘৰত 10 আছে 310 আৰু এইটো একৰ ঘৰত 5 এতিয়া আমি এই 500 আৰু 300 যোগ কৰিছোঁ 800 50 আৰু 10 যোগ কৰিছোঁ 60 0 আৰু 5 যোগ কৰিছোঁ 5 800 আৰু 60 যোগ কৰিলে কিমান হ'ব 860 আৰু 5 যোগ কৰিছে 865 পিছৰটো ঘৰ নম্বৰটো 363 আৰু 522 300 যোগ 60 যোগ 3কে আমি এইটো ভাঙিছোঁ 500 যোগ 20 যোগ 2 522 তেনেকৈ 300 আৰু 500 800 হৈছে 60 আৰু 20 80 হৈছে 3 আৰু 2 হৈছে 5 এতিয়া 800 আৰু 80 যোগ কৰিছোঁ আমি 880 আৰু 5 থাকিলে 885 যোগ কৰোঁ অহা ক নম্বৰ দিছে 465 আৰু 472 এতিয়া আমি চাওঁ একৰ ঘৰতে প্ৰথমতে যোগ কৰিম 5 আৰু 2 যোগ কৰিলে হৈ গ'ল 7 6 আৰু 7 যোগ কৰিলে আমাৰ হৈ যাব 13 এই 13টোৰ একৰ ঘৰটো আমি পাতিম একৰ ঘৰত কিমান আছে 3 গতিকে 3টো আমি ইয়াত পাতিম এই যিটো উকলা 1 থাকিলে উকলা 1টো আমি এই শতকৰ ঘৰত লগত যোগ কৰিম এতিয়া কিমান হ'ব 1 4 5 5 4 9 937 তেনেকৈ আমাৰ খ নম্বৰটো এইকেইটা যোগ কৰিলে 932 হ'ব 281 380 যোগ কৰিলে 621 হ'ব ঘৰ নম্বৰটো যোগ কৰিলে 965 হ'ব পিছত ক নম্বৰ প্ৰশ্ন দিছে দীপাৱলীৰ সময়ত কমলে 2টা বস্তাত চাকি ভৰাই বজাৰলৈ লৈ গৈছিল তাৰ এটা বস্তাত 234 গছি আৰু আনটো বস্তাত 178 গছি চাকি আছে কমলে মুঠ কিমান গছি চাকি বিক্ৰী কৰিবলৈ নিলে আমি এইটো দুইটা 234 আৰু 178 দুইটা আমি যোগ কৰিব লাগিব প্ৰথম বস্তাত চাকি আছে 234 দ্বিতীয় বস্তাত চাকি আছে 178 দুইটা আমি মুঠ চাকি বুলি ক'লে আমি যোগ কৰিব লাগিব 4 12 2 1 এইটো কেনে 4 11 1 412 গছি তাৰপিছত প্ৰশ্নটো কৈছে নাজমাই 356 টকাৰ আপেল আৰু 228 টকাৰ কল কিনিলে তেওঁ মুঠ কিমান টকা খৰচ কৰিলে যেহেতু আমাৰ মুঠ উলিয়াবলৈ দিছে এইটো আমি যোগ কৰিব লাগিব নাজমাই আপেল কিনিলে 356 টকা আৰু নাজমাই কল কিনিলে 228 টকা দুটা যদি আমি যোগ কৰোঁ 6 14 4 1 5 2 7 1 8 আৰু 3 2 5 584 টকা নাজমাই মুঠ খৰচ কৰিলে গ নম্বৰ প্ৰশ্নটো ৰীমাহঁতৰ বিদ্যালয় পুথিভঁৰালত থকা কিতাপৰ সংখ্যা 130 বিদ্যাঞ্জলি যুগৰ প্ৰাক্তন শিক্ষাৰ্থীয়ে 115খন কিতাপ বিদ্যালয়লৈ আগবঢ়ালে পুথিভঁৰালটোত মুঠ কিমানখন কিতাপ জমা হ'ল যেহেতু মুঠ উলিয়াবলৈ কৈছে আমি দুইটা যোগ কৰিব লাগিব ৰীমাহঁতৰ পুথিভঁৰালত থকা কিতাপৰ সংখ্যা 130
শিক্ষাৰ্থীয়ে আগবঢ়ালে প্ৰাক্তন শিক্ষাৰ্থীয়ে আগবঢ়ালে 115খন গতিকে মুঠ কিতা হ'ব 5 3 কে 4 245খন ঘ নম্বৰ প্ৰশ্ন খেতি পথাৰ এখনত থকা মুঠ কুঁহিয়াৰ পৰা 85ডাল কুঁহিয়াৰ বিক্ৰী কৰাৰ পাছত আৰু 73ডাল কুঁহিয়াৰ থাকিল খেতি পথাৰখনৰ মুঠ কিমানডাল কুঁহিয়াৰ আছিল এটো আমি যোগ কৰিব লাগিব কুঁহিয়াৰ বিক্ৰী কৰিলে 85ডাল বাকি থাকিল 73ডাল গতিকে মুঠ কুঁহিয়াৰ আছিল 158ডাল তলৰ তালিকাখনলৈ চোৱা আৰু সংখ্যাবোৰৰ মাজৰ পৰা এনে কেইজোৰমান সংখ্যা বাছি উলিওৱা যাতে দুটা সংখ্যা যোগ কৰিলে 548 হয় ইয়াৰ সংখ্যা দিছে আমাক ইয়াৰে ইছে 222 আৰু 326 এই দুটা সংখ্যা যোগ কৰিলে 548 হয় আমি যদি ইয়াত যোগ কৰো 222 আৰু 326 6 2 8 আৰু 2 2 4 2 3 5 548 হ'ল তাৰছত আমি যদি আৰু এটা যোগ কৰো 421 এই 421 টো লওঁ আমি 421 আৰু যদি আমি লওঁ 127 এটা যোগ কৰো 127 যদি যোগ কৰো 7 কে 8 4 548 ঠিক তেনেকৈ যদি আমি 218 টো লওঁ 218 লওঁ আৰু যদি 330 লওঁ 218 330 ইয়াত যদি আমি 218 আৰু 330 তেতিয়াও আমাৰ কিমান হ'ব 548 ঠিক তেনেকৈ 437 আৰু যদি 111 লওঁ 437 আৰু 111 437 আৰু যদি 111 লওঁ এটো 8 4 548 হ'ব তেনেকৈ 233 আৰু 315 ললেও 233 আৰু 315 ললেও 548 হ'ব 323 আৰু 225 ললেও 548 হ'ব 131 আৰু 417 ললেও আমাৰ 417 ললেও 548 হ'ব আৰু 119 আৰু 429 এই দুটা ললেও আমাৰ 548 হ'ব 222 আৰু 326 ললে 548 421 127 ললে 548 218 330 ললে 548 হয় 437 111 ললে 548 233 315 এটা 548 323 আৰু 225 ললে 548 হয় 131 আৰু 417 119 আৰু 429 ললে 548 হয় তাৰপিছত আমাৰ এটো পথালিকা যোগ কৰিবলৈ কৈছে ইয়াত কৈছে 345 345 ৰ শতকৰ ঘৰত আছে 3 দশকৰ ঘৰত 4 একৰ ঘৰত 5 233 233 ৰ শতকৰ ঘৰত আছে 2 দশকৰ ঘৰত আছে 3 আৰু একৰ ঘৰত আছে 3 এতিয়া আমি যেতিয়া যোগ কৰিম প্ৰথমতে একৰ ঘৰটো যোগ কৰিম ইয়াত আছে 5 ইয়াত আছে 3 5 আৰু 3 যোগ কৰিলে 8 হৈছে প্ৰথমতে একৰ ঘৰ কিটা তাৰপিছত দশকৰ ঘৰ ইয়াত আছে 4 ইয়াত আছে 3 4 দিনা যোগ কৰিলে কিমান হৈছে 7 গতিকে 7 ইয়াত পাতিছে আকৌ ইয়াৰ শতকৰ ঘৰত 3 আছে শতকৰ ঘৰত 2 আছে 3 2 কিমান হ'ব 5 তেনেকৈ আমাক কৰিবলৈ দিছে 274 আৰু 725 ইয়াৰ প্ৰথমতে ইয়াৰ একৰ ঘৰ কিটা যোগ কৰিম ইয়াত আছে 4 ইয়াত আছে 5 4 আৰু 5 যোগ কৰিলে আমি একৰ ঘৰত কিমান বহাম 9 বহালো তাৰপিছত কৈছে দশকৰ ঘৰত আছে আমি ইয়াত আছে 7 আৰু ইয়াত আছে 2 এই 7 আৰু যদি 2 যোগ কৰো আমি কিমান হ'ব 9 7 আৰু 2 যোগ কৰিলে আমাৰ হৈ গ'ল 9 তাৰপিছত আমি থাকিলে শতকৰ ঘৰ ইয়াত আছে 2 আৰু ইয়াতো আছে 7 2 আৰু 7 যোগ কৰিলে কিমান হৈ গ'ল 999 হৈ গ'ল গতিকে উত্তৰটো পিছৰটো চাওঁ আমি 152 আৰু 326 প্ৰথমতে একৰ ঘৰ ইয়াত 2 আছে আৰু ইয়াত আছে 6 2 আৰু 6 যোগ কৰিলে হৈ গ'ল 8 ইয়াত আছে 5 আৰু 2 দশকৰ ঘৰত চাওঁ 5 আৰু ইয়াত আছে 2 5 2 হৈ গ'ল 7 ইয়াত আছে শতকৰ ঘৰত 1 আৰু ইয়াত আছে 3 1 আৰু 3 যোগ কৰিলে আমাৰ হৈ যাব 4 গতিকে উত্তৰটো হৈ গ'ল 478 সংখ্যাৰ খেল দিছে খালী বাকচত এনেবোৰ সংখ্যা বহুৱা যাতে দীঘে পথালি আৰু কোণীয়াকৈ যোগফল 375 হয় এতিয়া সংখ্যাবোৰ 121 ৰ পৰা 129 ৰ ভিতৰত হ'ব লাগিব তাতকৈ বাহিৰৰ সংখ্যা হলে নহব এতিয়া এটো দীঘলকে এটো পথালিকে আৰু কোণীয়া বুলি ক'লে আমি এনেকৈ বুজিম কোণীয়া কিটা যোগ কৰিলেও 375 হ'ব লাগে যোগ কৰিলে কেৱল 375 হ'ব লাগে গতিকে
আমি যদি পথালিকা চাওঁ পথালিকা দুটা সংখ্যা আছে 124 আৰু 122 এৰ মাজৰটো কিমান হ'ব আমি প্ৰথমতে 124 আৰু 122 টো যোগ কৰিম 124 আৰু 122 টো আমি যোগ কৰোঁ 4 2 6 4 2 246 আমাক কিমান হ'ব লাগে 375 হ'ব লাগে বুলি কৈছে গতিকে মাজত থকা সংখ্যাটো আমি পাবলৈ হলে আমি 375 টো পাতি ল'ম 375 পাতি ল'ম তাৰ পৰা এই দুটা যোগফল পালো আমি 246 এই 246 টো আমি বিয়োগ কৰিম 15 গল থাকিল 9 6 গল থাকিল 2 3 গল থাকিল 1 কিমান হ'ল 129 আমি ইয়াত পাতিম 129 পাতিম এতিয়া আমি চাওঁ এই দীঘলকে দুটা সংখ্যা দিয়া আছে 124 আৰু 128 মাজতে কিমান হ'ব লাগে আমি প্ৰথমতে 124 আৰু 128 টো যোগ কৰিম 124 আৰু 128 টো আমি যোগ কৰিলো 4 8 12 2 1 2 2 4 1 5 252 হ'ল আমাক মাজতে পাবলৈ হলে আমি কোৰ পৰা বিয়োগ কৰিব লাগিব 375 পৰা বিয়োগ কৰিব লাগিব 375 পৰা আমি 252 টো আমি বিয়োগ কৰিলো 5 গল থাকিল 3 7 5 গল থাকিল 2 3 গল থাকিল 1 কিমান হৈ গল 123 তেনেকৈ আমি এটো সংখ্যা পাবলৈ হলে আমি কি কৰিম এই 129 আৰু 125 এটা যোগ কৰি লম 129 আৰু 125 দুটা যোগ কৰিলো 9 5 14 4 1 2 4 1 5 1 1 2 254 টো আমি 375 পৰা বিয়োগ কৰিব লাগিব 254 টো আমি বিয়োগ কৰিলো 5 4 গল লাগিল 1 7 5 গল লাগিল 2 3 গল থাকিল 1 কিমান হৈ গল 121 তেনেকৈ এটো সংখ্যা পাবলৈ হলে আমি এই দুটা সংখ্যা যোগ কৰি 375 পৰা বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে পাম এটো 127 পাম আৰু এটো সংখ্যা পাবলৈ হলে আমি এই দুটাৰ পৰা যোগ কৰি 375 পৰা বিয়োগ কৰিব লাগিব তেতিয়াটো 126 পাম এটা আমাৰ ক অংক লগত খ অংক মিলোৱা দিছে 45 আৰু 39 যোগ কৰিলে আমাৰ 84 হ'ব 249 আৰু 3 যোগ কৰিলে 252 হ'ব 784 আৰু 63 যোগ কৰিলে 848 হ'ব 445 আৰু 239 যোগ কৰিলে 684 হ'ব তেনেকৈ 507 আৰু 148 যোগ কৰিলে 655 হ'ব ঠিক তেনেকৈ আমাক এটো পথালিকা যোগ কৰিব দিছে পথালিকা যোগ কৰিলে আমি প্ৰথমতে 3 একৰ ঘৰটা যোগ কৰিম 3 2 আৰু 5 3 2 5 5 4 হৈ গল 9 2 এটা দহকৰ ঘৰটো চাম 2 3 আৰু 1 2 3 5 5 1 হৈ গল 6 তেনেকৈ 4 1 5 5 2 7 769 ইয়াত একৰ ঘৰ আছে 0 1 আৰু 2 0 লগত 1 যোগ কৰিলে 1 হ'ব আৰু 1 লগত 2 যোগ কৰিলে হৈ যাব 3 4 3 7 7 1 হৈ গল 8 আৰু 1 2 3 3 3 6 683 পিছৰ প্ৰশ্ন ৰবিনাৰ হাতত 23টা মানিকৰ হাতত 12টা আৰু বৰষৰ হাতত 24টা মাৰ্বল আছে তেওঁলোকৰ মুঠ মাৰ্বল কিমান হ'ব মুঠ মাৰ্বল পাবলৈ হলে আমি এটো যোগ কৰিব লাগিব উত্তৰটো হ'ল এটো ৰবিনাৰ হাতত আছে মাৰ্বল 23টা মানিকৰ হাতত আছে মাৰ্বল হাতত মাৰ্বল আছে 12টা বৰষৰ হাতত আছে মাৰ্বল 24টা গতিকে যোগ কৰি যদি দিওঁ 3 5 2 3 2 5 5 9 2 কে 3 2 5 59টা মাৰ্বল আছে পিছৰটো এটা পুথিভঁৰালত 112খন ইংৰাজী 234খন অসমীয়া আৰু 122খন হিন্দী কিতাপ আছে পুথিভঁৰালটোত মুঠ কিতাপৰ সংখ্যা কিমান এটো আমি যোগ কৰিব লাগিব পুথিভঁৰালটোত ইংৰাজী কিতাপ আছে 112খন অসমীয়া কিতাপ আছে 234খন হিন্দী কিতাপ আছে 122খন যোগ কৰিলে আমি পাম পুথিভঁৰালটোৰ মুঠ কিতাপৰ সংখ্যা 6 2 8 1 3 4 2 6 468খন তালিকাবোৰ পূৰ কৰা প্ৰথমতে দিছে 5 ঘৰকৈ জপিওৱা ইয়াত দিয়া আছে 26 লগত 5 ঘৰ জপিয়ে 31 হৈছে তাৰ মানে আমি 5 5 যোগ কৰি যাব লাগিব এটো 26 আছে নহয় 26 লগত আমি যদি 5 যোগ কৰো 6 5 11 1 2 1 3 কিমান হৈ গল 31 টো ইয়াত লিখিছে তাৰ লগত আকৌ 5 ঘৰ জপিয়াব হলে আমি আকৌ 5 টো যোগ কৰিম 5 1 6 3 কিমান হৈ গল ইয়াত 36 আকৌ 36 লগত যদি আমি 5 টো যোগ কৰো আকৌ যদি 5 ঘৰ জপিয়াম কিমান হৈ গল 41 ইয়াত লিখিব লাগিব আমি 41 তেনেকৈ 41 লগত 5 ঘৰ জপিয়ালে ইয়াত হৈ গল 46 আকৌ 5 ঘৰ জপিয়ালে 51 হ'ব আৰু ইয়াত 56 হৈ গল ইয়াত 72 আছে আকৌ 5 ঘৰ জপিয়ালে হ'ব 77 হ'ব আকৌ 5 ঘৰ জপিয়ালে 82 হৈ যাব আকৌ 5 ঘৰ জপিয়ালে হৈ যাব 87
তেনেকৈ আৰু 7 ঘৰকৈ জপিওৱা 7 ঘৰকৈ জপিওৱা মানে 7 ঘৰকৈ আমি যোগ কৰি যাব লাগিব ইয়াত আছে 17 17 লগত যদি আমি 7টো যোগ কৰোঁ কিমান হৈ যাব 24 এই 24টো ইয়াত পাইছে আকৌ 24 লগত যদি মই 7 যোগ কৰি যাওঁ 4 7 11 1 কিমান হৈ গ'ল 31 ইয়াত লিখিব লাগিব আমি 31 তাৰপিছত আকৌ যদি 7 যোগ কৰোঁ 7 1 8 3 38 লিখিব লাগিব তেনেকৈ 33 আছে 33 লগত 7 যোগ কৰিলে আমাৰ হৈ যাব 40 47 47 লগত 7 যোগ কৰিলে হৈ যাব আমাৰ 54 হৈ যাব 64 আছে 64 লগত 7 যোগ কৰিলে 71 হ'ব 71 লগত 7 যোগ কৰিলে 78 হ'ব 78 লগত 7 যোগ কৰিলে হৈ যাব 85 এতিয়া ইয়াত কৈছে আমাৰ 8 ঘৰকৈ জপিওৱা 8 ঘৰকৈ জপিওৱা মানে আমি প্ৰতিটো সংখ্যাৰ লগত 8টো যোগ কৰি যাম ইয়াত আছে 12 12 লগত 8 যদি আমি যোগ কৰোঁ হৈ যাব 20 গতিকে ইয়াত 20 লিখিছে 20 লগত আকৌ যদি 8 যোগ কৰোঁ 28 আমি ইয়াত কিমান লিখিব লাগিব 28 28 লগত যদি আকৌ 8 যোগ কৰোঁ কিমান লিখিব লাগিব 36 ইয়াত আমি লিখিম 36 23 লগত 8 যোগ কৰিলে হৈ যাব 31 31 লগত 8 যোগ কৰিলে 39 39 লগত 8 যোগ কৰিলে হৈ যাব 47 45 লগত 8 যোগ কৰিলে হ'ব 53 53 লগত 8 যোগ কৰিলে 61 হ'ব ইয়াত 61 লগত 8 যোগ কৰিলে হ'ব 69 হ'ব যেনেকৈ 10 ঘৰকৈ জপিওৱা 10 ঘৰকৈ মানে আমি 10 ঘৰকৈ আমি 10 10কৈ আমি যোগ কৰি যাব লাগিব 112 লগত 10 যোগ কৰিছে এটা 112 তাৰ লগত 10 ঘৰ জপি আছে মানে 10 যোগ কৰিছে 2 2 1 122 হ'ল 122 লগত আকৌ যদি 10 যোগ কৰোঁ 2 3 1 100 ইয়াত কিমান হৈ গ'ল 132 আমি ইয়াত লিখিম 132 আকৌ 10 যোগ কৰিম 2 4 1 142 হৈ গ'ল যেতিয়া 10 ঘৰকৈ জপিওৱা যায় তেতিয়া শতকৰ ঘৰৰ অংকটো এক এককৈ বাঢ়ি যায় ইয়াত 1 আছিলে ইয়াত 2 হৈ গ'ল ইয়াত 3 হৈ গ'ল ইয়াত 4 হৈ গ'ল ইয়াত তেনেকৈ যেতিয়া 10 ঘৰ জপিয়াম এইটো 213 আছে ইয়াত কিমান হৈ যাব 223 হৈ যাব ইয়াত 233 হৈ গ'ল ইয়াত হ'ব 243 হৈ যাব 415 আছে ইয়াত লিখিব লাগিব আমি 425 435 445 ইয়াত কৈছে 1 যোগ কৰোঁ আহা 133 আৰু 134 আছে 1 তাৰমানে 133 লগত যদি আমি 1টো যোগ কৰোঁ কিমান হ'ব 134 134 লগত আকৌ 1 যোগ কৰিলে কিমান হ'ব 135 তাৰমানে একৰ ঘৰৰ অংকটো এক এককৈ বাঢ়ি যাব এইটো 3 হৈছে এইটো 4 হৈছে ইয়াত কিমান হৈ যাব 135 হ'ব ইয়াত হৈ যাব 136 ইয়াত 137 হৈ গ'ল 10 যোগ কৰোঁ আহা পিছতো দিছে 10 যোগ কৰোঁ এতিয়া ইয়াতো 133 আছে 133 লগত যদি আমি 10টো যোগ কৰোঁ কিমান হৈ যাব 143 এইটো 143 হৈছে তাৰ লগত যদি আকৌ 10টো যোগ কৰোঁ মই 153 ইয়াত কিমান হৈ যাব 153 আকৌ তাৰ লগত যদি 10 যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব 163 যেতিয়া 10 যোগ কৰা যায় 10 ঘৰৰ অংকটো এক এককৈ বাঢ়ি যাব এইটো 3 হৈছে এইটো 4 হৈছে এইটো 5 হৈছে এইটো 6 হৈছে শেষত কিমান হ'ব 173 হৈ যাব এইটো 100কৈ যোগ কৰিছে 100কৈ যেতিয়া যোগ কৰিম তেতিয়া 100কৈ যোগ কৰিলে শতকৰ ঘৰৰ অংকটো বাঢ়ি যাব ইয়াত শতকৰ ঘৰ আছে 1 ইয়াত কিমান আছে 2 ইয়াত কিমান হৈ যাব 3 333 পিছৰকেইটা একে থাকিব এইটো 433 হ'ব এইটো 533 হ'ব ইয়াত 1 যোগ কৰিবলৈ কৈছে 1 যোগ কৰিলে সদায় একৰ ঘৰৰ অংকটো বদলি হ'ব একৰ ঘৰটো এক এককৈ বাঢ়ি যাব ইয়াত 7 আছে ইয়াত 8 আছে ইয়াত একৰ ঘৰ 9 হ'ব তাৰপিছত চাওঁ আমি 347 348 349 এতিয়া 349 লগত যদি 1 যোগ কৰোঁ আমাৰ হ'ব 350 তাৰপিছত হ'ব 351 তেনেকৈ 10 যোগ কৰিলে 10 ঘৰৰ অংকটো বদলি হ'ব ইয়াত 4 10 ঘৰৰ অংক 4 আছে ইয়াত 5 আছে ইয়াত 6 হৈ যাব 367 377 আৰু 387 হৈ যাব তাৰপিছত 100 যোগ কৰিলে 100 যোগ কৰিলে সদায় শতকৰ ঘৰৰ অংকটো বাঢ়িব শতকৰ ঘৰত আছে 3 ইয়াত হৈ গ'ল 4 ইয়াত হৈ গ'ল 5 547 ইয়াত 5 হ'ল ইয়াত 6 হ'ব 647 ইয়াত হৈ যাব 747